नहीं तो लोग क्या है वो जो आदमी डेथ हो गया उसका 59 डे तक चाहिए उसका आत्मा होती है 19 में चाइना वाच टावर है किधर इंडिया इंडिया नथुलार माफिन केनेকুৱা পাহাৰ चाइना बॉर्डर এইখন পৰ্বত হিমালয় ধুনীয়া লাগিছে তুমি চাব পাৰিছা বা এভৰিৱান গুড মৰ্নিং আমি আছো এতিয়া গেংটকত আৰু আমি এতিয়া ওলাইছো সাংগুলেক যাম পাদলে নাথুলা যাম কাৰণ মনু আছে যে নাথুলাত অলপ ৰিস্কি হয় আৰু আমাৰ ৰুমৰ পৰা ভিউটো এবাৰ দেখাব ৰ'ব এখন খুলিছোঁ দেই ইয়াত স্কুলো আছে চাগে বাচ্চাবিলাক স্কুলত আহিছে আৰু এইফালে ভিউ আৰু এইফালে পাহাৰ কি ধুনীয়া ভিউ এখন স্কুলো আছে ভিউটো বঢ়িয়া লাগিছে আৰু আমাৰ এইফালে আজি ডিউটি ৰেডি ফুল অন হেল্ল' মোবাইল কান্দিছে চা মোবাইল চাবা এই কি বুলি কয় বৰফ চুবা নে তুমি বৰফ চুবা নে বৰফ চুবা নে চুব নাই এই নুচুৱে বোলে তাই আমি এতিয়া যাম আৰু কিন্তু এইফালে দেখিছেনে পূৰা এইবিলাক দেখিছেনে পূৰা ফগ হে কি কৈছা এইবিলাক এইফালেতো অন্ধকাৰ পূৰা দেখাই নাপায় এইফালে দেখাই নাই এতিয়া সময় হৈছে 8টা আমি মানে এতিয়া 8টাতে ওলাম ইয়াৰ পৰা নহ'লে আকৌ টাইমবিলাক নিমিলিব যে সেইকাৰণে মুনু এতিয়া আমি যে বৰফত যাম তুমি বৰফ খেলিবানে বৰফ খেলিবানে বৰফত ৰোলিং চকুতে ৰ'দ পৰিব বোলে আইও হ'ব কৈ দিয়া হ'ব এইফালে আমি হোটেলৰ পৰা ওলাইছোঁ এতিয়া আমি ফুৰিবৰ কাৰণে এইফালে মুনু বল খেলে আৰু এইফালে আমাৰ গাড়ীও আহি পালে আমি যাম আৰু ভিউ পুৰা হে খেলিবা এয়া হৈছে ছিকিমৰ CMৰ হাউচ বাহিৰৰ পৰা দেখাইছোঁ আৰু ভিতৰতো এনেও সোমাব নিদিয়ে আমি এতিয়া যাবলৈ ডিচাইড কৰিলোঁ ফাৰ্ষ্টে নাথুলা পাছ বহুত আপত আছেতো 14,000 ফিটৰ ওপৰত সেইকাৰণে তাত মানে অলপ অক্সিজেনৰ প্ৰব্লেম হয় এইবিলাক যে বিক্ৰী কৰি আছে মানুহ কি কৰি বটল লৈ সেইবিলাক অক্সিজেন হয় মানে ইয়াৰ পৰা কিনো ক'লেও পাৰে তাতো বিক্ৰী কৰি থাকে তাতো কিনো ক'লেও পাৰে নিজৰ ইচ্ছা আৰু ইয়াতে সোমাবলৈ হ'লে মানে গেট পাছ লাগে আৰু ড্ৰাইভাৰ দাদাজনে আমাক গেট পাছ বনাই থৈ দিছিলে সেইকাৰণে আমাৰ জল্দি হৈ গ'ল বস্তুটো এইফালে আমি গেট পাছ দেখালোঁ আৰু এতিয়া গৈ আছোঁ ফাৰ্ষ্টে নাথুলা পাছলৈ এইফালে টিকেট এই ৰাস্তা কাষত যে বগা বগা পতাকাবিলাক দেখিছে এইবিলাক লগোৱাৰ ৰিজনটো এই ড্ৰাইভাৰ দাদাজনে ক'ব দেই আপোনালোকে শুনিব कुछ लगाना पड़ता है অঁ ताकि कारण इसका ये है हाँ उसको बुद्धिस्ट में क्या होते हैं ना हाँ जो आदमी डेथ हो गया उसका 59 डे तक चाहिए उसका आत्मा होती है संसार में भटक रहेगा उसका रास्ता नहीं मिलेगा हाँ अब जाना तो पड़ेगा स्वर्ग या नरक हाँ। दोनों में एक जगह जाना पड़ेगा ज्यादा गुनाह किया तो नरक जाएंगे जना थोड़ा अच्छा काम किया तो वो नरक स्वर्ग जाएंगे हाँ। ये रास्ता नहीं देख रहा है वो दिन तक हाँ तब ये लगाने से थोड़ा उसको रिलीफ हो जाएगा सजाए क्या हाँ हाँ सजाए रिलीफ हो जाएगा थोड़ा ये माननी जाती है ये लगाने से थोड़ा सजाए रिलीफ हो उसको आदमी के लिए अच्छी होती है और एक आदमी मरने से फैमिली
ना कलरफुल वाला है। हाँ कलरफुल वाला का मीनिंग से है अभी गाड़ी में चलो मत जीव जानवर मिट्टी पत्थर ये संसार का भी एक पूजा होती है ना। हाँ ये पूजा ये इसका भी लिविंग थिंग मानी जाती है ना। इसका भी शांति चाहिए। हाँ इसका भी शांति चाहिए। अगर पृथ्वी शांति नहीं रहेगा तो हम लोग भी नहीं बचेंगे ना। ये पूजा करके लगाएगा जीव जंतु के लिए। ये कलरफुल है। একা বেকা ঘূৰি পকি আহি দেখা পালোঁ এইফালে হিমালয় পৰ্বতখন। সেইকাৰণে বহুতেই ইয়াতে ৰৈছে, সেইকাৰণে আমিও ৰ'লোঁ আৰু ফটো চটো ল'লোঁ। ইমান দেখিব ভাল লগা হৈছে ন, যিহেতু মানে এতিয়া পটককৈ দেখা পাইছোঁ যে সেইকাৰণে বেছিয়ে ভাল লাগিছে। এইফালে মানুহবিলাক চবেই মানে চাবলৈ কাৰণে ৰখি আছে আৰু গাড়ী ৰখাই ৰখাই। পূৰা ভাল লাগিছে, ৰিয়েলকৈ বেছি ভাল লাগিছে। ভিডিঅ'ত ইমান ভিডিঅ'ত ইমান ভালকৈ ধৰিব পৰা নাই, কিন্তু ৰিয়েলত বেছি ধুনীয়া লাগিছে। আমি এতিয়া ব্ৰেকফাষ্ট কৰিম ইয়াতে। ইয়াৰে দোকানবিলাকত মানে অকল খোৱাৰ দোকান বুলিয়ে নহয়, মানে খোৱাৰ দোকানত আপোনালোকে কাপোৰো পাব, খোৱাৰো বস্তু পাব আৰু পিন্ধা কাপোৰো পাব আৰু লগতে এলকহলো পাব। মানে ভয় লগা নাই? নোচোৱা মেকুৰীটো কেনেকৈ চুই দিছে, কামুৰি দিব। চাবা বৰ চাবা। আৰু এইফালে ব্ৰেকফাষ্টত মানে অকল আছিলে ম'ম', থুপ্পা, মেগী সেইবিলাকে, বাকী স্নেক্স এইবিলাক কিবা কিবি আছিলে। আৰু আমি এইফালে পপকৰ্ণ ল'লোঁ, পপকৰ্ণ লৈ কিনে এইফালে থুপ্পা ল'লোঁ, ম'ম' ল'লোঁ। ইয়াতে আহিছোঁ যেতিয়া ম'ম' থুপ্পা নাখালেতো নহ'ব। আৰু এইফালে পপকৰ্ণ খাই দিতিমনুৰ বোলে টোপনিয়ে লাগিলে। আৰু এইফালে আমিও খাই ল'লোঁ কফিৰ লগতে। কি খাইছা? কি খাইছা? ম'ম'। কাটি দিম।
এইফালে আমি আহি পাই গ'লোহি এতিয়া নাথুলা পাছত দুইটিমনো টোপনি গৈ আছিলে এতিয়া অলপকৈ সাৰ পাইছে তাই আৰু এতিয়া আমি উঠিব লাগিব সেই ওপৰলৈকে আৰু সেই ৰেড কালাৰ যে কালাৰ কৰা ঘৰটো দেখিছে সেইটো হৈছে ইণ্ডিয়াৰ আৰু হোৱাইট কালাৰ যোনটো বিল্ডিং দেখিছে সেইটো হৈছে চাইনাৰ মানে ইণ্ডিয়া আৰু চাইনাৰ যিহেতু আমি বৰ্ডাৰ চাম বুলি আহিছোঁ সেয়া দেখাম বাৰু আপোনালোকক ওচৰৰ পৰা কিন্তু তলৰ পৰাও এবাৰ দেখাই দিছোঁ ভিউটো বহুত মানুহ আহি আছে এতিয়া গৈও আছে বহুত আৰু আহিও আছে আৰু আছেও এতিয়া বহুত মানুহ আৰু সেই ওপৰলৈ যাবলৈ যে বহুত মানে অক্সিজেনৰ প্ৰয়োজন মানে অক্সিজেন অকণমান দিগদাৰ হয় মানে ল'বলৈ যিহেতু মানে 14,000 ফিট ওপৰত আছেতো আৰু এইফালে দোকানবিলাকত মানে বিক্ৰী কৰি আছে অক্সিজেন আৰু হেৰি নেপথেলিন টাইপৰ এইটো কি বুলি কয় কাফুৰ মই কাফুৰ এটা টেমা লৈ ল'লোঁ দিদিমনো কেনেবাকৈ দৰকাৰ হৈ যাব লাগে ভয়ো লাগে ন অক্সিজেন তেনেকৈ দৰকাৰ নহ'ব বুলি ভাবিলোঁ আৰু গাড়ী ড্ৰাইভাৰজনৰ দাদাজনৰ ওচৰত এটা আছে মানে সেইকাৰণে আমি লোৱা নাই অক্সিজেন এক্সট্ৰাকৈ আৰু এইফালে তেনে কফুৰৰ গোন্ধ পাই মানুহে থুৱে পেলাব মানে বেয়া পাইছে মানে গোন্ধটো সেইকাৰণে আৰু বহুত মানুহে মানে অক্সিজেন লৈ গৈছে আৰু বহুতে মানে মাথা চাথা ঘূৰাইছে ভয়ো লাগিছে প্ৰথমতে উঠি যাওঁতে আমাৰ বোলে অলপ দেৰি বহি লৈছোঁ দিতিমুনো মানে কফুৰৰ গোন্ধটো সহ্য কৰিব পৰা নাই ইমান বেয়া গোন্ধ ন তো উপায়ো নাই অলপ ৰিস্কিও হয় যে সেইকাৰণে এতিয়া লৈ যাব লগা হয় আৰু অলপ এইটো হ'ল চাইনা বৰ্ডাৰ এইখন পৰ্বত হিমালয় এই পাহাৰটো আমাৰ বাপন অক্সিজেন কম আছে মুনো হাউচ দ্য অক্সিজেন এইফালে হা এইটো শুনি লোৱা এবাৰ কৰ্পূৰটো অলপ লৈ লোৱাচোন অলপ কৰ্পূৰ সোমাই দিছোঁ এইবিলাক বাংকাৰ্ছ হয় চাইনাৰ এইটো ৱাটছ টাৱাৰ চাইনা ফ্লেগ ইণ্ডিয়া এইটো বৰ্ডাৰ এৰিয়া গোটেই এইফালে হাই কৰি দিয়া 1.5 বছৰ হৈছে ওপৰত উশাহৰ ইমানেই প্ৰব্লেম অক্সিজেন আৰু এইটো নেপথেলিন টাইপৰ কফুৰ মানে এইটো নহ'লে অলপ দিগদাৰ হয় আমি অক্সিজেন লোৱা নাই আছিলে লগত কিন্তু লোৱা নাই কিন্তু কফুৰটো অলপ ইউজ কৰিছোঁ মুনু মই বহুত মানে অক্সিজেন ইউজ কৰিছে মই ভয় লাগি গৈছিলে মুনুৰ কাৰণে কিন্তু হোপফুলি মুনু পাৰিলে ভাল লাগিছে সেইকাৰণে মুনুৱে যে পাৰিলে মই বহুত ভয় খাই আছিলোঁ নাথুলা পাছ ছাকচেছ আমাৰ খাই আছোঁ মাফিন খাই দিওঁ নাথুলাৰ মাফিন কেনেকুৱা বা হয় চাইনাৰ ৱাটছ টাৱাৰ হয় এইকেইটা আৰু ইণ্ডিয়া এইটো ইণ্ডিয়া
আৰু এইফালে যে দেখিছে বৰফ, এইবিলাক মানে স্ন' নহয় আচলতে, হেৰি হয় কি বুলি কয়, এই পাহাৰৰ যে নিজৰাবিলাক যে বাগৰি আহিছে সেইবিলাকে মানে ঠাণ্ডাত পানীবিলাক গোট মাৰি বৰফ হৈছে। আৰু ওচৰতে এই ভিউটো চাওকচোন, লোকেশ্যনটো ইমান ধুনীয়া লাগিছে। আমি নাথুলাৰ পৰা আহি কেনে ৰাস্তাত ৰখিছোঁ, ইমান ধুনীয়া ভিউ দেখিছেনে পাছফালে, ইয়াতে আমি ফটো মাৰিলোঁ, ইমান ধুনীয়া ভিউ। এতিয়া ৰ'দটোৰ পৰা বৰ স্পষ্ট হোৱা নাই, এই দূৰৰ এই যে আছে পাহাৰখিনি, কিন্তু এনেকৈ বৰ ধুনীয়া দেখিবলৈ কাৰণে। এইফালে বাপন দা আৰু বাৰ্ষা বা ফটো মাৰি আছোঁ, আৰু এইফালে দিতিমনু কৌশিক, দিতিমনুটো পূৰা শুইছে আৰু ঠাণ্ডা পাইছে যে বতৰ, খুব ভাল পাইছে। এইফালে মানুহবিলাক আহি আছে ফটো মাৰিবৰ কাৰণে, বিৰাট ভাল লাগিছে দে। জান কো দাও মে মত লগাইয়ে। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। নেক্সট ক'ত গৈ আছোঁ সেয়া নেক্সট ভিডিঅ'ত গম পাব আপোনালোকে। তো আজিলৈ আহোঁ, নেক্সট ব্লগত লগ পাম, তেতিয়ালৈকে বি ছেফ, বি হেপী, বাই বাই।